কৰ্কট ৰোগীক ৰাজ্য চৰকাৰৰ টেটু চেপা প্ৰতিদিন টাইমত সবিস্তাৰে বাতৰি সম্প্ৰচাৰৰ পাছত কম্পমান দিছপুৰ কৰ্কট ৰোগীৰ পৰিয়ালক স্বাস্থ্য বিভাগৰ মাধমাৰ প্ৰতিদিন টাইমত তথ্য ফাদিলৰ পাছতেই তুলপাৰ ৰাজ্য প্ৰতিদিন টাইমৰ গ্ৰাউণ্ড জিৰো ৰিপৰ্টৰ প্ৰভাৱ অৱশেষত মাসুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল ৰাজ্য চৰকাৰৰ এটা বাতৰি প্ৰচাৰ হৈছিল যে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত অভাৱনীয়ভাৱে ৰোগীৰ মাসুল বৃদ্ধি হোৱা বুলি 10,000 টকা তেওঁলোকে ৰোগীৰ পৰা আগধন লবৰ কাৰণে এটা নিৰ্দেশ দিছিলে আৰু সেই নিৰ্দেশটো যোৱাকালি ৰাতিয়ে মই বাতিল কৰিবৰ বাবে তেওঁলোকক নিৰ্দেশ দিছো আৰু তেওঁলোকে এটো বাতিল কৰিছে প্ৰায় মানসিক চাপত থাকে জীৱন মৰণেৰে যুঁজি থকা কৰ্কট ৰোগী এটা ডাঙৰ চিন্তাৰ বোজা কঢ়িয়াই লৈ ফুৰে কৰ্কট ৰোগীৰ পৰিয়ালে কিন্তু এইবোৰৰ প্ৰতি ভ্ৰুক্ষেপ নাই চৰকাৰৰ সকলোফালে বিনামূলীয়া সামগ্ৰী বিলোৱাত পাকৈত চৰকাৰৰ চিকিৎসা ব্যয় হ্ৰাস কৰাৰ ক্ষেত্ৰত নাই গুৰুত্ব ফলত ৰোগী আৰু আত্মীয়ৰ দুশ্চিন্তা বঢ়াই গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে বৃদ্ধি কৰিছিল বিভিন্ন চিকিৎসা মাচুল এই জনবিৰোধী নীতিক লৈ প্ৰতিদিন টাইমত বাতৰি সম্প্ৰচাৰৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰাজ্যত ইয়াৰ পাছত ৰাজ্যিক কেবিনেটতো বিষয়টো আলোচনা কৰিবলৈ বাধ্য হ'ল চৰকাৰ প্ৰতিদিন টাইমৰ বাতৰিৰ পাছতে আয়ুষ্মান অসম যোজনাৰ অধীনত বাজেট বৃদ্ধিৰ সিদ্ধান্ত কেবিনেটত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম যোজনা এই যোজনাখন ৰূপায়ণ কৰিবৰ বাবে আমাৰ বাজেটত 500 কোটি টকা আছিল তাৰে আমি 175 কোটি টকা ইতিমধ্যে ব্যয় কৰিছো যোৱাকালি কেবিনেটে 325 কোটি টকা আৰু ব্যয় কৰিবৰ কাৰণে অনুমতি প্ৰদান কৰে ৰোগীৰ পঞ্জীয়ন মাচুলৰ পৰা বিচনাৰ মাচুললৈ কেবিনৰ পৰা আইচিইউৰ মাচুললৈ সকলোতে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে বৃদ্ধি কৰিছিল মাচুল চৰকাৰী বীমা ব্যক্তিগত বীমা থকাই হওক অথবা বীমা নথকাই হওক সকলো ৰোগীৰ পৰা সংগ্ৰহ কৰা হৈছিল বৰ্ধিত মাচুল প্ৰতিদিন টাইমৰ বাতৰিৰ পিছত মুখ্যমন্ত্ৰীৰ ঘোষণা বীমা নথকা সাধাৰণ লোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বৰ্ধিত মাচুল এই মাচুল বৃদ্ধি অকল কাৰ্ডৰ পেচেণ্টৰ ওপৰতহে কৰা হৈছে যাৰ আয়ুষ্মান অসম কাৰ্ড আছে আয়ুষ্মান ভাৰত কাৰ্ড আছে মেডিক্লেইম আছে ইনস্যুৰেন্স আছে বা কৰ্পোৰেট সেক্টৰৰ পেচেণ্ট আছে তেওঁলোকৰ কাৰণেহে বৃদ্ধি হৈছে সাধাৰণ মানুহৰ কাৰণে এই নন কাৰ্ড হোল্ডাৰ সাধাৰণ মানুহৰ কাৰণে কোনো মাচুল বৃদ্ধি হোৱা নাই তেওঁলোকে কোনো মাচুল দিব নালাগে তেওঁলোকে বিনা পইচাত সোমাই বিনা পইচাত ওলাই যায় যদি দাম বৃদ্ধি কৰিছে অসম চৰকাৰে দিব লাগিব যদি দাম বৃদ্ধি কৰিছে তাক ইনস্যুৰেন্স কোম্পানীয়ে দিব লাগিব কিন্তু যাৰ কাৰ্ড নাই সাধাৰণ পেচেণ্ট যাৰ কাৰ্ডো নাই একো নাই বা খালি মাত্ৰ অপিডিত আহিছে তেওঁলোকে আগৰ দৰে যি পঞ্জীয়ন মাচুল 100 টকা 100 টকাই দিব জেনাৰেল বিছনা 200 টকা আছিল 200 টকাই দিব আইচিইউত 1500 টকা আছিল 1500 টকাই দিব কেবিন হলে 3000 আছিল 3000 এ দিব শেয়াৰ কেবিন 2000 আছিল 2000 এ দিব এই দামটো বেছি কৈ লম কাৰণ ভাৰত চৰকাৰৰ পৰা আমি টকাখিনি উভতাই পাম সো ভাৰত চৰকাৰে যেহেতু আমাক টকাটো দিব বঢ়ালেও গতিকে আমি ভাৰত চৰকাৰৰ পৰা টকাটো লোৱাটো কাৰো আপত্তি থাকিব নালাগে কিন্তু যাৰ কোনো কাৰ্ড নাই কোনো ধৰণে তেওঁলোকে চৰকাৰৰ পৰা সহায় নাপায় তেওঁলোকৰ কাৰণে দাম আগৰ দৰে থাকিব মুখ্যমন্ত্ৰীয়ে কোৱা অনুসৰি স্বাস্থ্য বীমা থকা লোকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব বৰ্ধিত মাচুল পিছে কথাটো হ'ল এটা স্বাস্থ্য বীমাত খৰচৰ এটা পৰিসীমা থাকে যদি বীমাৰ পৰিমাণ 5 লাখ টকা হয় তেন্তে মাচুল বৃদ্ধি নহলে সেই 5 লাখ টকাৰে যদি এগৰাকী ৰোগীয়ে সমাজ চিকিৎসা কৰিব পাৰিলে হয় এতিয়া স্বাস্থ্য বীমা থকা ৰোগীৰ ক্ষেত্ৰত মাচুল বৃদ্ধিৰ পাছত এই 5 লাখ টকাৰ লিমিট 3 মাহতে শেষ হোৱাৰ বাট মুকলি হ'ব গতিকে মুখ্যমন্ত্ৰীয়ে এই কথাৰে ৰাইজৰ খং কমাব বিচাৰিলেও
এই নিয়মৰ দ্বাৰা যে স্বাস্থ্য বীমা থকা লোকৰ ওপৰতো মাধমাৰ পৰিব হিয়া নিশ্চিত ভিডিঅ' জাৰ্নেলিষ্ট অজয় শৰ্মাৰ সহযোগত প্ৰস্তুতি গগৈ আৰু মিতালী কোঁৱৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম